প্ৰপন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। কৃষ্ণ শ্ৰী শ্ৰী আদি বুধবাদী সত্ৰৰ কচলো নামগৃহত উপস্থিত থকা ভকত বৈষ্ণৱ আই মাতৃ যুৱক যুৱতী আৰু প্ৰহ্লাদ সদৃশ শিশুসকল জয় জয়তী আপোনাৰ মহামহন্তৰ শ্ৰীচৰণত সেৱা নিবেদন জনাইছোঁ। ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আগবঢ়োৱা নামাচাৰ্য নামৰ আসনত অলংকৃত কৰা এই শইকীয়া বা প্ৰভু প্ৰমুখ্যে ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ আমাক আপোনাৰভাৱে যি ব্যাখ্যা অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে আমি সিমানৰ পাত্ৰ নহয়, মাত্ৰ লেচেৰী বুটালাৰ দৰে কেইটিমান আমি আলোচনা কৰিম। আপোনাৰ হ'ব সকলোৱে সহযোগ একান্ত আমি কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ ও নমো ভগৱতে বাসুদেৱায় ও নমো ভগৱতে বাসুদেৱায় ও নমো ভগৱতে বাসুদেৱায় ও নমো ভগৱতে বাসুদেৱায়। এই শ্লোকটিতে প্ৰথম ভাগৱত ভাগ আৰম্ভ হৈছে। ভাগৱত ভাগৱত ভাবৰ্ণ গবৰ্ণ এই শাস্ত্ৰৰ কথা কৈছে, যি শাস্ত্ৰই সনক আদি সিদ্ধমণি সকলো গান কৰে। অবৰ্ণই ঋক যজু সাম আদি তিনিও বেদৰ হাৰ সমাহিত হৈ থকা বুজাৰু তবৰ্ণই সমস্ত জীৱক তাৰিব পৰা সমৰ্থক বুজাইছে। ভকাৰং ভাবুকগেয়ং গকাৰং জ্ঞানোদ্ভৱম ওকাৰং বৈষ্ণৱী জ্ঞানম তকাৰং তত্ত্বদৰ্শনম। ভকাৰং ভাবুকগেয়ং ভগৰ্ণই প্ৰতিনিধিত্ব কৰে, ও শব্দই পৰমেশ্বৰৰ প্ৰতি বৈষ্ণৱী জ্ঞানক প্ৰতিনিধিত্ব কৰে। তবৰ্ণই পৰম তত্ত্ব প্ৰাপ্তি কথা নিৰ্দেশ দিছে। ভকাৰং ভাবুকগেয়ং কি কৈছে? ভাবিবলৈ কৈছে। হেৰা মহাপুৰুষৰ ভাষাত আহে লুকাই আহে সভাসদ লোক
মহাপুৰুষৰ ভাষাত কৈছে। আমি কম কি? আহক প্ৰভুসকল, আহক আহক। ও শব্দই পৰম প্ৰতি বৈষ্ণৱীজনক প্ৰতিনিধিত্ব কৰে। ত বৰ্ণই পৰম তত্ত্ব প্ৰাপ্তিৰ কথা কৈছে। জ্ঞান বিজ্ঞান তদংগৰ ৰহস্য, জাতি দ্ৰব্য আৰু ক্ৰিয়া, এই জ্ঞানেও ভগৱন্তক ঢুকি নাপায় বুলি কৈছে। জ্ঞানেও ভগৱন্তক, সেইজন যিজন ভগৱন্তৰ কথা আমি কৈছোঁ, এই জ্ঞানে ঢুকি নাপায়। কি জ্ঞান হ'ব লাগিব আমাৰ? ত কাৰণ তত্ত্ব দৰ্শনম, তত্ত্বদৰ্শী হ'ব লাগিব আমি। যদি আমি তত্ত্বদৰ্শী নহওঁ, ভগৱন্তক পোৱাটো বৰ সহজ কথা নহয়। যিহেতু ভগৱন্ত কৃষ্ণ যেতিয়া বৈকুণ্ঠৰ যোৱাৰ প্ৰাক মুহূৰ্তত এজোপা অশ্বত্থ বৃক্ষৰ গুৰিত আউজি আছিল। কি বৃক্ষ ক'লে? শিশু অশ্বত্থ বৃক্ষ। ভগৱন্ত কৃষ্ণই বিশ্বৰ গৰাকীজনে কিয় ল'লে? সৰু এজুপি বৃক্ষ, তাক তত্ত্ব বুলি কোৱা হৈছে। সেইটোকে তত্ত্বদৰ্শী হ'ব লাগিব আমি। যদি তত্ত্বদৰ্শী আমি নহওঁ, ভগৱন্তক পোৱাটো বৰ সহজলভ্য নহয়। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইয়াত ইহাত অমিত ৰস পাই, পৰমহন্তু খেপান কৰিলে যিজনে তাৰ, অন্যতৰ ৰসতৰ কি নাই। অৰ্থাৎ বেদেই হৈছে জ্ঞান। এই জ্ঞানৰ শেষ ভাগেই বেদান্ত শাস্ত্ৰ। এই বেদান্ত সাৰ স্বৰূপ ফল হৈছে ভাগৱত শাস্ত্ৰ। এই শাস্ত্ৰ ৰস যি পৰমহন্তোষ মনেৰে পান কৰি তেওঁ মন খন্তেকীয়া বিষয়ত ৰসত আসক্ত হয়। সেই বা সমস্ত বিষয় বুলি আমি ক'বলৈ যাওঁতে কি বিষয়ৰ কথা কৈছে? আমি গৰু ছাগলী, ঘৰ দুৱাৰ, মাটি সম্পত্তি, এই বিষয়খনৰ কথা আমাক নাই কোৱা। আমাৰ দেহত এখন বিষয় আছে। এই বিষয়খনত পঞ্চভূত দেহ, 24টা তত্ত্বই দেহটো গঠন কৰি ৰাখিছে। তাত কি আছে? পঞ্চ তন্মাত্ৰ, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, 6 চক্ৰ, 10 ইন্দ্ৰিয়, 11 ইন্দ্ৰিয় আৰু 12 ইন্দ্ৰিয়। এই বিষয়খনৰ আমি যিখন বিষয়ত আমি লাগি আছোঁ, সেইখন বিষয় নহয়, সেইখন আমাৰ সাংসাৰিক বিষয়। যেনে আমি হাল বাবই লাগিব, খেতি কৰিবই লাগিব, কৰ্ম কৰিবই লাগিব। সেইখন আমাৰ বিষয় নহয়, আমাৰ এইখিনি কৰণীয় কৰ্ম। বিষয়খন আছে হৃদয়ত, আমাৰ দেহত আছে। দেহ বিষয়খন যদি আমি সংযত কৰিব নোৱাৰোঁ, সাংসাৰিক বিষয়ে আমাক একো কৰিব নোৱাৰে। গতিকে দেহ বিষয়খনৰ লগত আমি প্ৰথম লাগিব। দেহ বিষয়খনত লাগিবলৈ যাওঁতে আমি প্ৰথম খাদ্যৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগিব। কি খাদ্য খালে দেহটো সাত্বিকতা হয়? কি খাদ্য খালে আমাৰ দেহটো সাত্বিক হয়? আমি খাদ্যৰ পৰা এটি শুদ্ধ সন্তান সৃষ্টি কৰিব লাগিব। সেই শুদ্ধ সন্তানটোৱে আমাৰ কুল বংশ উদ্ধাৰ কৰিব লাগিব। এনেকুৱা এটা পুত্ৰ আমি জন্ম দিব লাগিব, যিটোৱে যেনে প্ৰহ্লাদে 21 পুৰুষ উদ্ধাৰ কৰিছে। 21 পুৰুষ বাদ দিয়কচোন আপুনি।
যাৰ ইচ্ছা মুখ্যভাৱে নালাগে দূৰকৈ লাইবে আশাহাৰী সবাৰ হৃদয়ত যিটো নামৰ নেৰে মুখে পাইলে আহি মহাসুখে জানা কৃষ্ণ তুষ্ট ভৈল তাৰ গুৰু ভৈলে জগতৰে কৰিলে কহিতো নেৰে কোটি কোটি পুৰুষ উদ্ধাৰে এটা পুত্ৰই কোটি কোটি পুৰুষকো উদ্ধাৰ কৰিব পাৰে তেনেকুৱা পুত্ৰ কাৰণে আমি প্ৰথম আমি খাদ্য শুদ্ধ দ্ৰব্য শুদ্ধ খাদ্য খাব লাগিব কৃষ্ণ পূৰ্ণ কৃষ্ণ হল পৰম ঈশ্বৰ তেওঁৰ পৰা আন কাৰো স্থিতি নাই বাকী অৱতাৰৰ কথা কৃষ্ণ অংশ মাত্ৰহে ও জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞাহিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ ভাগৱতৰ মংগলাচৰণ পদে ভাগৱতৰ স্বৰূপ আৰু সৰ্বোত্তম স্থিতি ঘোষণা কৰিছে কৃষ্ণয়ে একমাত্ৰ মহান ঈশ্বৰ যাৰ আজ্ঞাত ব্ৰহ্মা বিষ্ণু হৰে তিনিও ক্ৰমে সংসাৰ চলাই থাকে মৎস্য কুৰ্ম প্ৰভৃতি অৱতাৰ গণ এই পূৰ্ণ কৃষ্ণই অংশ মাত্ৰ এই পৰমেশ্বৰে চৰণতে মই সহস্ৰ কোটি প্ৰণাম জনাইছোঁ